আৰু ইফালে পুণ্যধামত পৰিণত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিও অনুৰাগীয়ে ভিৰ কৰিছে। পুৱাৰ ভাগৰ পৰা অনুৰাগীৰ সুত বৈছে জুবিন ক্ষেত্ৰত। দূৰ দূৰণিৰ পৰা অহা অনুৰাগীয়ে শ্ৰদ্ধা জ্ঞাপন কৰিছে শিল্পীগৰাকীক। দৃশ্যাংশ আমি দেখুৱাইছো জুবিন ক্ষেত্ৰৰ পৰা। আৰু আজিৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহি এনেধৰণে উপস্থিত হোৱা পৰিলক্ষিত হৈছে, যেন পুণ্যধামলৈহে পৰিণত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। এনেধৰণে আহি ভিৰ কৰিছে জুবিন ক্ষেত্ৰত অনুৰাগীয়ে। পুৱাৰে পৰা অনুৰাগীৰ সুত বৈছে জুবিন ক্ষেত্ৰত। সকলোৱে একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আহি উপস্থিত হৈছে জুবিন ক্ষেত্ৰত। নমস্কাৰ, মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। জুবিন ক্ষেত্ৰলৈ আহি কেনেকুৱা লাগিছে সেইটো আচলতে ভাষাৰে কৈ বুজাই শেষ কৰিব নোৱাৰি। আহিয়ে এনেকুৱা লাগিলে, আমি বহুতেই অলপ আগতে সেইখিনিতে ৰৈ থাকিলোঁ। আহিয়ে এনেকুৱা লাগিলে যেন হেঁপাহ পলুৱাই কান্দিল। আমি জুবিনৰ গান শুনিয়েই ডাঙৰ হৈছোঁ। তেখেতৰ মৃত্যুটো স্বাভাৱিক নহয়, সেয়া সকলোৱে জানিছে। যেতিয়াৰ পৰা আমি খবৰ পাইছিলোঁ তেতিয়াৰ পৰা আচলতে মনটো বেদনাৰে ভৰি আছে। সেয়া মানে সেই বেদনা আমি ক'তো কৈ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ। তাৰপিছত এনেকুৱা এটা দিন যোৱা নাই, তাৰ আগত এনেকুৱা দিন বহুত গৈছে, কিন্তু তাৰ পিছত সেই 19 ছেপ্টেম্বৰৰ পিছত এনেকুৱা এটা দিন যোৱা নাই যিটো দিনত এবাৰলৈ হ'লেও আমি মানে জুবিনৰ এটা সাক্ষাৎকাৰ চোৱা নাই বা কোনোবা ৰিলছ বা পুৰণা চোৱা নাই। কিন্তু তাৰ আগতে আমি এনেকৈ সদায় চোৱা নাছিলোঁ। আমি আচলতে ভবা নাছিলোঁ যে তেওঁ এনেকৈ হেৰাই যাব। সেয়া মানে এটা মানে কোনেও ভাবিব নোৱাৰা এটা ঘটনা। বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিবলৈ সঁচাকৈ সাহস গোটাব পৰা নাছিলোঁ। আৰু ইফালে পুণ্যধামত পৰিণত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিও অনুৰাগীয়ে ভিৰ কৰিছে। পুৱাৰ ভাগৰ পৰা অনুৰাগীৰ সুত বৈছে জুবিন ক্ষেত্ৰত। দূৰ দূৰণিৰ পৰা অহা অনুৰাগীয়ে শ্ৰদ্ধা জ্ঞাপন কৰিছে শিল্পীগৰাকীক। দৃশ্যাংশ আমি দেখুৱাইছো জুবিন ক্ষেত্ৰৰ পৰা। আৰু আজিৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহি এনেধৰণে উপস্থিত হোৱা পৰিলক্ষিত হৈছে, যেন পুণ্যধামলৈহে পৰিণত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। এনেধৰণে আহি ভিৰ কৰিছে জুবিন ক্ষেত্ৰত অনুৰাগীয়ে। পুৱাৰে পৰা অনুৰাগীৰ সুত বৈছে জুবিন ক্ষেত্ৰত। সকলোৱে একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আহি উপস্থিত হৈছে জুবিন ক্ষেত্ৰত। নমস্কাৰ, মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। জুবিন ক্ষেত্ৰলৈ আহি কেনেকুৱা লাগিছে সেইটো আচলতে ভাষাৰে কৈ বুজাই শেষ কৰিব নোৱাৰি। আহিয়ে এনেকুৱা লাগিলে, আমি বহুতেই অলপ আগতে সেইখিনিতে ৰৈ থাকিলোঁ। আহিয়ে এনেকুৱা লাগিলে যেন হেঁপাহ পলুৱাই কান্দিল। আমি জুবিনৰ গান শুনিয়েই ডাঙৰ হৈছোঁ। তেখেতৰ মৃত্যুটো স্বাভাৱিক নহয়, সেয়া সকলোৱে জানিছে। যেতিয়াৰ পৰা আমি খবৰ পাইছিলোঁ তেতিয়াৰ পৰা আচলতে মনটো বেদনাৰে ভৰি আছে। সেয়া মানে সেই বেদনা আমি ক'তো কৈ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ। তাৰপিছত এনেকুৱা এটা দিন যোৱা নাই, তাৰ আগত এনেকুৱা দিন বহুত গৈছে, কিন্তু তাৰ পিছত সেই 19 ছেপ্টেম্বৰৰ পিছত এনেকুৱা এটা দিন যোৱা নাই যিটো দিনত এবাৰলৈ হ'লেও আমি মানে জুবিনৰ এটা সাক্ষাৎকাৰ চোৱা নাই বা কোনোবা ৰিলছ বা পুৰণা চোৱা নাই। কিন্তু তাৰ আগতে আমি এনেকৈ সদায় চোৱা নাছিলোঁ। আমি আচলতে ভবা নাছিলোঁ যে তেওঁ এনেকৈ হেৰাই যাব। সেয়া মানে এটা মানে কোনেও ভাবিব নোৱাৰা এটা ঘটনা। বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিবলৈ সঁচাকৈ সাহস গোটাব পৰা নাছিলোঁ।